আচ্ছা বাইদেউ কওকচোন আপোনাৰ পৰিচয়টো দিয়ক প্ৰথমতে। মোৰ নাম মীনা দাস। মোৰ ঘৰ মানিকপুৰ, বঙাইগাঁও জিলা মানিকপুৰ বৰিপাৰা গাঁৱত। বাইদেউ আপোনাৰ সমস্যাটো কি আছিল? সমস্যাটো তাৰমানে মোৰ কাহ আছে। কাহটো মোৰ জন্মগত কাহ। জন্মৰ পৰা আজি মই এইখিনি বয়স পালোঁ। আজি তোৰ 60 বছৰ হয় ক'ব গ'লে। মই ভাল পোৱা নাছিলোঁ। ইয়াত মই ফাৰ্ষ্ট জানুৱাৰীৰ দিনাখন মই জইন হ'লোঁ। জইন হোৱাৰ পিছতে মই মোৰ কাহৰ বিষয়ে মই কথাখিনি খালোঁ। খোৱাৰ পিছত মই 1 মাহৰ ভিতৰত মই কাহখিনি ভাল পালোঁ। সেয়ে মই আজিও এইখিনি ব্যৱহাৰ কৰি আছোঁ। আৰু কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিল? কপনেৰি, কবচ প্লাছ, কপনিল, লিভেগিন আৰু আয়ু আছিলে। আয়ুষ মোৰ নিচিনা যদি কাৰোবাৰ নিচিনা কাহ আছে, ইয়াৰ বস্তুখিনি ব্যৱহাৰ কৰক বা আনো কিবা যদি আছে ব্যৱহাৰ কৰক। সকলোৱে সুস্থ হওক, সুস্থ থাকক। এতিয়া আপুনি এই বিজনেছটোৰ লগত জড়িত হৈছে? জড়িত হৈছে মই। আপুনিতো ৰিজাল্ট পোৱাৰ কাৰণে জড়িত হৈছে, কাহটো ভাল পোৱাৰ কাৰণে। তেনেকুৱা ধৰণে আৰু বহুত কিছুমান যদি থাকে আৰু তেনেকুৱা কাহৰ বুলি নহয় বেলেগো, তো তেওঁলোকেও প্ৰডাক্টখিনি ইউজ কৰিব পাৰে। মই যেনেকৈ ইউজ কৰি ভাল পাইছোঁ আৰু যদি বেলেগৰ কোনোবা বেলেগ বেলেগ ধৰণৰ সমস্যা আছে, ইয়াৰ বস্তু প্ৰডাক্টখিনি খাই সুস্থ হওক, এইখিনি মই কামনা কৰোঁ আৰু। দিয়ক, ঠিক আছে, ধন্যবাদ বাইদেউ আপোনাৰ এইখিনি কথাখিনি জনাই দিয়াৰ কাৰণে। ধন্যবাদ।